हेलो एवरीवन आशा करूँ सकलोৱে ভালে আছা তোমালোকে চাই আছা জব ইডু আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম অসম চৰকাৰৰ গ্ৰেড 3 গ্ৰেড 4 আৰু আসাম পুলিচৰ বাবে কেইটামান লাগতিয়াল প্ৰশ্নোত্তৰ প্ৰথম প্ৰশ্নটো হৈছে কোনগৰাকী ভাৰতীয় খেলুৱৈক সোণালী ছোৱালী আৰু পুৰণিয়া পৰী বুলি জনা যায় ইয়াত চাৰিটা অপচন আছে অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ পিটি উষাক সোণালী ছোৱালী আৰু পুৰণিয়া পৰী বুলি জনা যায় ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে ভাৰতৰ কোনখন ৰাজ্যক মন্দিৰৰ পবিত্ৰ ভূমি বুলি কোৱা হয় ইয়াত চাৰিটা অপচন আছে অপচন চাৰিটাৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন এ তামিলনাডুক মন্দিৰৰ পবিত্ৰ ভূমি বুলি কোৱা হয় ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে প্ৰথম ভাৰতীয় ছবি ৰাজা হৰিশ্চন্দ্ৰৰ প্ৰযোজক কোন আছিল ইয়াত চাৰিটা অপচন আছে অপচন চাৰিটাৰ ভিতৰত শুদ্ধ অপচনটো হ'ল অপচন এ দাদা চাহেব ফালকে আছিল প্ৰথম ভাৰতীয় ছবি ৰাজা হৰিশ্চন্দ্ৰৰ প্ৰযোজক ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে ভাৰতীয় সংবিধানৰ সমান্তৰাল তালিকা কোনখন দেশৰ পৰা ধাৰ লোৱা হৈছিল ইয়াত চাৰিটা অপচন আছে অপচন চাৰিটাৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন এ অষ্ট্ৰেলিয়া দেশৰ পৰা ভাৰতীয় সংবিধানৰ সমান্তৰাল তালিকা ধাৰ লোৱা হৈছিল ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে হিটাৰৰ তাঁৰবোৰ কি বস্তুৰে তৈয়াৰ কৰা হয় ইয়াত চাৰিটা অপচন আছে অপচন চাৰিটাৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন এ নিক্ৰনেৰে হিটাৰৰ তাঁৰবোৰ তৈয়াৰ কৰা হয় ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে ফ্ৰিজত কোনটো গেছ ব্যৱহাৰ কৰা হয় ইয়াত চাৰিটা অপচন আছে অপচন চাৰিটাৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন এ ফ্ৰিয়েন গেছ ফ্ৰিজত ব্যৱহাৰ কৰা হয় ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে অৰুণোদয় আলোচনীৰ প্ৰথম সংখ্যা প্ৰকাশ হৈছিল ইয়াত চাৰিটা অপচন আছে অপচন চাৰিটাৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন চি 1846 চনত অৰুণোদয় আলোচনীখনৰ প্ৰথম সংখ্যা প্ৰকাশ হৈছিল ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো হ'ল ইয়াত চাৰিটা অপচন আছে অপচন চাৰিটাৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ 2 বনকুঁৱৰী হৈছে প্ৰথম অসমীয়া ৰোমান্টিক কবিতা ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে জোনাকীক কিমান চনত আনি গুৱাহাটীত প্ৰতিষ্ঠা কৰা হয় ইয়াত চাৰিটা অপচন আছে অপচন চাৰিটাৰ ভিতৰত শুদ্ধ অপচন হৈছে 4 নম্বৰ 1901 চনত জোনাকীক আনি গুৱাহাটীত প্ৰতিষ্ঠা কৰা হয় ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো হ'ল ইয়াত চাৰিটা অপচন আছে অপচন চাৰিটাৰ ভিতৰত শুদ্ধ অপচনটো হ'ল অপচন 2 বনকুঁৱৰী হৈছে প্ৰথম অসমীয়া ৰোমান্টিক কবিতা ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে জোনাকীৰ প্ৰকাশ কিমান চনত বন্ধ হয় ইয়াত চাৰিটা অপচন আছে অপচন চাৰিটাৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন 2 1904 চনত জোনাকীৰ প্ৰকাশ বন্ধ হয় এতিয়া আহিছোঁ পৰৱৰ্তী কোৱেশ্চন প্ৰথম শিশু উপন্যাসখনৰ নাম কি ইয়াত চাৰিটা অপচন আছে চাৰিটাৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন 3 ল'ৰা বন্ধু হৈছে প্ৰথম শিশু উপন্যাস পিছৰ কোৱেশ্চনটো হৈছে প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি ইয়াত চাৰিটা অপচন আছে চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ বনকুঁৱৰী হৈছে প্ৰথম অসমীয়া অনাতাঁৰ নাটক নেক্সট কোৱেশ্চন হিটাৰৰ তাঁৰবোৰ কি বস্তুৰে তৈয়াৰ কৰা হয় হিটাৰ মানে যিটো মানে আমাৰ ঘৰত ব্যৱহাৰ কৰা হয় হিটাৰ সেইটো কি বস্তুৰে তৈয়াৰ কৰা হয় ইয়াত যিকেইটা অপচন আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে নিক্ৰনেৰে হিটাৰৰ তাঁৰবোৰ তৈয়াৰ কৰা হয় নেক্সট কোৱেশ্চন ফ্ৰিজত কোনটো গেছ ব্যৱহাৰ কৰা হয় মানে আমাৰ যিটো সকলোৰে ঘৰত থাকে ঘৰুৱা ফ্ৰিজ সেইটোত কি গেছ ব্যৱহাৰ কৰা হয় ইয়াত যিকেইটা অপচন আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপচন এ ফ্ৰিয়েন গেছ ফ্ৰিজত ব্যৱহাৰ কৰা হয় ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি আছিল ইয়াত চাৰিটা অপচন আছে ইয়াৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন চি বোম বংশ নৰকাসুৰে প্ৰতিষ্ঠা কৰিছিল আৰু এইটো ভিডিঅ'ৰ আজি লাষ্ট কোৱেশ্চন আছিল তোমালোকে যিসকলে নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা